ৰাইজ মানে আমাৰ নয়নজ্যোতিবাৰ বিয়া ঠিক হৈছে আৰু নয়নজ্যোতিবাৰ বিয়াত দিবলৈ আমি সোফা সেট এটা বনাইছো কিন্তু দুখৰ খবৰ যে নয়নজ্যোতিবাৰ বিয়া ঠিক হোৱাটো সঁচা কিন্তু দৰাহে বিচাৰি পোৱা নাই ৰাইজ নয়নজ্যোতিবাৰ বিয়া বুলি কৈ অকমান ধেমালি কৰিলো আৰু বেয়া চেয়া নাপাব মানে সোফা সেটটো আদিয়ে নিজে বনাইছে আৰু ভাবিলো আপোনালোকক দেখাই দিওঁ এফালে চাব পাৰে ইয়াত তিনজনীয়া এখন পাব লগতে আৰু এজনীয়া দুখন পাব মানে সোফা সেটটোৰ নাম আপেল সোফা সেট আৰু তাৰ লগতে এখন চেণ্টাৰ টেবুলো পাব আৰু আপোনালোকক যদি লাগে সোফা সেটটো তেন্তে কণ্টেক্ট কৰিব পাৰিব বহুত ধুনীয়া সোফা সেট আৰু এটা কথা মোৰ বিয়া নামটো এনেই বদনাম কৰিলে যে সেইটো কাৰণে মোক এনেকুৱা এযোৰ দিব বুলি সিহঁতি চুক্তি কৰিব লাগে এইটো ভিডিঅ'তে ৰাইজ তাৰপিছত মানে বহুত কম দামতে পাব আৰু এতিয়া কণ্টেক্ট কৰিব আৰু 7 মে'লৈকে মানে দোকানত অফাৰ দি থকাও হৈছে নিব পাৰে মোকো লৈ যাব লগত তেন্তে ৰাইজ আকৌ এবাৰ পুনৰ দেখাই দিয়া ধুনীয়াকৈ সোফা সেটটো আৰু ইয়াৰ লগতে বহুত ধুনীয়া বস্তু আছে নিব পাৰিব আপোনালোকৰ ঘৰ ডেক'ৰেশ্যনৰ কাৰণে মানে আমাৰ লগত যোগাযোগ কৰিলে হ'ল আৰু আপোনালোকৰ ঘৰখন সম্পূৰ্ণ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈ আহিম আৰু চাই লওক এবাৰ শেষ কৰাৰ বাবে সোফা সেটটো আৰু এইখন আমাৰ দোকানখন এড্ৰেছটো সেইফালে ফোন নম্বৰো সেইফালে কি লাগে আপোনালোকক আমাৰ লগত কণ্টেক্ট কৰিব